নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব বিধায়ক অখিল গগৈ। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব বিধায়ক অখিল গগৈয়ে। শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বিধায়ক অখিল গগৈ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছত যোগদান কৰিব বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছত চামিল হ'বলৈ সাজু অখিল গগৈ। কংগ্ৰেছৰ পৰা আঁতৰোৱা হ'ব ভূপেন বৰাক। নিৰ্বাচনত ভূপেন বৰাই কৰিবলগীয়া কাম অখিল গগৈয়ে কৰিলে। মূৰৰ কাম মাটিত পেলাই কষ্ট কৰিলে বিধায়ক অখিল গগৈয়ে। ভূপেন বৰাৰ কোনো কাম নাই, ভূপেন বৰা এজন নিজিকা সভাপতি বুলি এনেকুৱাকৈ মন্তব্য কৰিছে। এনেকুৱাকৈ মহাবিস্ফোৰণ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি অখিল গগৈ হ'ব নেকি? হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। চ' বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে এয়া ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত বৰফুকন। চ' বন্ধু-বান্ধৱীসকল, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত বৰফুকনে যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? নিশ্চয় জনতাই মন্তব্যটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মমতা বেনাৰ্জীয়ে মনত ৰখা ভাল, প্ৰতিজন ঔৰংজেবৰ বিপৰীতে এজন লাচিত বৰফুকন জন্ম হয়। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত। মমতা বেনাৰ্জীৰ দুৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। দিদিৰ দুৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আক্ৰমণ। মমতা বেনাৰ্জীয়ে মনত ৰখা ভাল, প্ৰতিজন ঔৰংজেবৰ বিপৰীতে এজন লাচিত বৰফুকনৰ জন্ম হয় বুলি এয়া মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভোট আহিব যাব, নিৰ্বাচন আহিব যাব, কিন্তু ভাৰত আমাৰ জন্মভূমি। মই মুখ্যমন্ত্ৰী হওঁ নহওঁ সেয়া মতলব নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু মোৰ জন্মভূমি ভাৰত বিশ্বগুৰু হ'ব লাগে। শাহজাহান কোন হয় বাদ দিয়ক, মমতা বেনাৰ্জীয়ে এনেকুৱাকৈ এটা প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি অসমীয়া অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ দিওঁ, কিন্তু মমতা বেনাৰ্জীয়ে দিয়ে মাত্ৰ 500 টকা। মমতা বেনাৰ্জীৰ চৰকাৰৰ পৰা আমি একো শিকিব নোৱাৰো। উন্নয়নত আমাতকৈ বহু পিছত পশ্চিমবংগ। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰত সলনি হৈছে, সেয়া মনত ৰাখক মমতা বেনাৰ্জীয়ে। পশ্চিমবংগ চৰকাৰে যিমান সংস্থাপন দিব পৰা নাই, তাতকৈ বেছি সংস্থাপন দিছে অযোধ্যাৰ ৰাম মন্দিৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া কৰাব বিচাৰি থাকে মমতা বেনাৰ্জীয়ে। হয় বন্ধু-বান্ধৱীসকল, আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, আপুনি কি ক'ব? আচলতে মমতা বেনাৰ্জীয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলৈ বিচাৰে নেকি? কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জনত কঁপি উঠিল দিদিৰ বেটী। মমতা বেনাৰ্জীৰ দুৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। বন্ধু-বান্ধৱীসকল, পশ্চিমবংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, আৰু কিয় এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰা হৈছে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনাৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট, যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে, তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি তলৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱাকৈ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। লগতে যদি ফেচবুক পেজৰ পৰা চাইছে, নিশ্চয় ফেচবুক পেজটো ফলো কৰি দিব। গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অপৰাধীৰ ৰম্যভূমিত এতিয়া পৰিণত হৈছে অসম। ৰাজ্যৰ আইন শৃংখলাক উত্থাপন হৈছে প্ৰশ্ন। হয় বন্ধু-বান্ধৱীসকল, এতিয়া এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে, কিয় দুৰ্বল হৈ পৰিছে ৰাজ্যৰ আইন শৃংখলা? গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? এতিয়া জনতাই এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে, ৰাজ্যত কিয় বৃদ্ধি পাইছে অপৰাধ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। অপৰাধীয়ে মুকলিকৈ কৰি গৈছে অপৰাধ। ৰাজ্য জোকাৰি গৈছে দুটাকৈ নৰকীয় কাণ্ডই। বঙাইগাঁৱত প্ৰেমিক প্ৰেমিকাক উলংঘ কৰি যৌন সম্পৰ্ক কৰাই ভিডিঅ' ৰেকৰ্ডিং ধৰ্ষণ 5
পাখণ্ডৰ হয় বন্ধু বান্ধৱীসকল আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰো হৈছিলে দুধনৈত বিহু ফাংচন চাই ঘৰলৈ আহি থকা দুই কিশোৰীক ওপৰ চুপুৰি দলবদ্ধ দৰ্শন কেৱল এয়াই নহয় দৰ্শিতা যুৱতীৰ বাবে ন্যায় বিচাৰি গৈ দৰ্শনকাৰীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে যুৱকে কেৱল গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব নেকি অসম আৰক্ষীয়ে এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে একমাত্ৰ গ্ৰেপ্তাৰ কৰিয়েই জেললৈ পঠিয়াই কঠোৰ শাস্তি দিবনে নাই এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে লগতে ন্যায় লাভৰ পৰা কিয় বঞ্চিত হয় ভুক্তভোগী পৰিয়ালে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ফুল একশ্যন মোডত থকা হিমন্ত বিশ্ব শৰ্মাই কিয় মৌন হৈ থাকিছে ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰক অথবা ফাঁচি দিয়ক দাবী জনতাৰ গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এনেকুৱা এটা ৰাইজে ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে চ' বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ উত্তাল মৰিয়নি হয় বন্ধুসকল ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকসকলে চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৰিয়নি গাবৰু পৰ্বত চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰাপ্য মজুৰি বিচাৰি প্ৰতিবাদ শ্ৰমিকসকলৰ শ্ৰমিক সংঘৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হয় বন্ধু বান্ধৱীসকল শ্ৰমিকসকলক সম্পূৰ্ণকৈ মজুৰি দিয়া নহয় আৰু তাৰ বাবে এনেকুৱাকৈ প্ৰতিবাদ কৰিছে অসমত চ' বন্ধু বান্ধৱীসকল মৰিয়নি যিখন প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ইয়াৰ বিষয়ত চাহ শ্ৰমিকক লৈ জনতাই কি ক'ব আচলতে শ্ৰমিকসকলক প্ৰাপ্য ধন দিয়া হোৱা নাই নেকি তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পিছতেই চলিছে বুলডোজাৰ ভাঙি পেলোৱা হল বাসগৃহ হয় বন্ধু বান্ধৱীসকল নিৰ্বাচন শেষ হোৱাৰ পিছতেই ভয়ংকৰভাৱে বুলডোজাৰ চলোৱা আৰম্ভ কৰিছে নিৰ্বাচনৰ পিছতে ৰাজ্যত চলিছে বুলডোজাৰ ভাঙি পেলোৱা হল লোকৰ বাসগৃহ 379টা বাসগৃহত চলিছে প্ৰশাসনৰ বুলডোজাৰ হয় বন্ধু বান্ধৱীসকল চিপাঝাৰৰ এইবাৰ থলপুৰত উচ্ছেদ অভিযান চলাইছে কেৱল এয়াই নহয় আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চ' বন্ধু বান্ধৱীসকল নিৰ্বাচন শেষ হোৱাৰ পিছতেই এনেকুৱাকৈ ভয়ংকৰভাৱে আৰম্ভ কৰিছে চৰকাৰে বুলডোজাৰ আৰু ইয়াক লৈ আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৰমৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে হয় বন্ধু বান্ধৱীসকল আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে দেখা দিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আজি হৈছে আপোনালোকে নিশ্চয় জানে 22 মেত কিন্তু ভয়ংকৰভাৱে গৰমে দেখা দিব পাৰে আৰু তাৰ বাবে কিন্তু 5 দিনলৈকে ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰা হৈছে উৎকট গৰমক লৈ ৰেড এলাৰ্ট জাৰি দিল্লী আগ্ৰা পাঞ্জাব হাৰিয়ানা চণ্ডীগড় প্ৰচণ্ড গৰমৰ কবলত দিল্লী আৰু আগ্ৰাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট 46 ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছে তাপমাত্ৰা 48 ঘণ্টাতে 6ৰ পৰা 7 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পাৰস্তম্ভ কেৱল এয়াই নহয় দিল্লী 30 দিনলৈকে বন্ধ থাকিব চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে দিল্লীত দেওবাৰে 44.4 আৰু শনিবাৰে 43.6 আৰু শুক্ৰবাৰে তাপমাত্ৰা 42.5 ডিগ্ৰী আৰু সোমবাৰে সৰ্বাধিক 47.4 ডিগ্ৰী চেলচিয়াছ আছিল তাপমাত্ৰা অনাগত 5 দিনলৈকে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ ভৱিষ্যতবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা উৎকট গৰমক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে চ' বন্ধু বান্ধৱীসকল অসমতে কিন্তু ভয়ংকৰভাৱে বৃদ্ধি পাইছে তাপমাত্ৰা চ' বন্ধু বান্ধৱীসকল আপুনি অসমৰ কোনটো প্ৰান্তৰ পৰা চাই আছে লগতে আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে দেখা দিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব So thank you for watching full video.